গৈছিলি তই? ইমান দেৰিকৈ ঘৰলৈ আহিছ যে? কেইটা বাজিলে খবৰ আছে এতিয়া? 10টা বাজিলে। ইমান ৰাতিলৈকে তই ক'ত আছিলি? কি কৰি আছিলি কচোন? এনেকৈ ইমান দেৰিলৈকে বাহিৰত থাকিলে কিন্তু চাবি আকৌ তোৰ ঘৰৰ পৰা ওলাই বন্ধ কৰি দিম। কিবা কামত গৈছ সেইটো বেলেগ কথা। আজি ফোন এটা কৰা নাই। ক'ত গৈছিলি কচোন? সঁচা আজি কবি কিন্তু দেই, মিছা কথা নকবি মোক। মা, তুমি আজি ইমান খং কৰিছা যে? মইতো আনকালেও কেতিয়াবা দেৰিকৈ আহোঁ ন। 10টালৈকে থকা নাই বাহিৰত। মা, কিয়? পিহু আহিছিলে নহয়। মই পিহুৰ লগতেতো ওলাই গৈছিলোঁ। তুমি পাহৰি থাকিলা নেকি? পিহুৱে কোৱা নাছিলে জানো তাই কোনোবা ফ্ৰেণ্ডক তাই হেল্পৰ দৰকাৰ হৈছে সেইকাৰণে তাইক মাতিছে, আৰু মোকো তাইৰ লগত লৈ গ'ল অকলে যাবলৈ বেয়া পায়। তাতে আমাৰ দেৰি হৈ গ'ল আৰু ডিনাৰো একেবাৰে কৰি আহিবলৈ ক'লে যে সেইটো কাৰণে ৰৈ দিলোঁ আৰু তেনেকেই দেৰি হৈ গ'ল। তুমি কিয় খং কৰিছা মা? মই তোমাক নোকোৱাকৈ য'ত ত'ত গুচি নাযাওঁ নহয়। এতিয়া কি তুমি মোক এনেকৈ কুৱেশ্যন কৰি থাকিবা? মোৰ ভাগৰ লাগিছে, শুওঁগৈ বুলি ভাবিছিলোঁ আকৌ। ঠিকেইতো, তই পিহুৰ লগতে গৈছিলি। সেই বুলি তাইৰ লগত গৈছিলি বুলি তই 10টা বজাত ঘৰত সোমাব লাগে নে? তহঁতি ছোৱালী মানুহ হয়, ইমান দেৰিলৈকে বাহিৰত থকাটো ভাল কথা নহয় না। মই এইটো কোৱা নাই যে তহঁতি থাকিব নোৱাৰ, কিন্তু আজিকালি দিনকাল ভাল নহয়। তহঁত দুজনী ছোৱালী অকলে বাহিৰত থাকিবি, ক'ৰবাত কিবা এটা হ'ব আমাৰহে চিন্তা হয়। তহঁতিতো সেইবোৰ একো ভাবি নাপাওঁ। আৰু পিহুজনীও কম নহয়, তাই নিজৰ কাম থাকিব, নিজে অকলে যাব লাগে। তোক মোৰ লগত কিয় লৈ যায়? তাতে ইমান দেৰিলৈকে থাকিব লাগে। ডিনাৰ কৰিব ক'লে বুলিয়ে তহঁতি ৰৈ দিব লাগে নে? ঘৰত খাবলৈ নাই নে শুবলৈ নাই নে কি নাই কচোন? নকৰোঁ বুলি ক'ব নোৱাৰি। দেৰি হৈছে আমি ঘৰলৈ যাওঁ বুলি ক'ব নোৱাৰিলি। ইমান দেৰিলৈকে তহঁতি ঘৰলৈ এতিয়া আহি পাইছহি। যা গৈ পিনে শুই থাকগে এতিয়া, আৰু আজিৰ পৰা যাতে ইমান দেৰিলৈকে বাহিৰত নাথাক। মই কিন্তু খং উঠিলে মানে পাপাক ক'ব লাগিব তোৰ বিষয়ে। গতিকে মই তুমি কিয় খং কৰিছানো? এইবোৰ আই এম সৰি কৰিবি। আজি দেৰি সোনকালে ঘৰলৈ আহিবলৈ চাবি। ইমান দেৰিকৈ ঘৰলৈ নাহোঁ, কিন্তু ষ্টৰখন যদি পিহুৱে অপেনিং কৰি দিয়ে আৰু ষ্টৰখন এবাৰ ষ্টাৰ্ট হৈ গ'লে মানে আমি অকণমান দেৰিলৈকে থাকিব লাগিব নহয় মা। কমেও 8টা নহ'লে 9টালৈকেতো কাম কৰিবই লাগিব। তেতিয়াতো অকণমান দেৰি হ'বই, কিন্তু প্ৰমিছ কৰিছোঁ 10টালৈকে কেতিয়াও বাহিৰত নাথাকোঁ। আৰু তুমি টেনশ্যন নল'বা, মই অকলেতো কেতিয়াও তেনেকৈ দেৰিলৈকে থাকি পোৱা নাই। পিহুৰ লগত আছিলেই আৰু আমাৰ বাকী ফ্ৰেণ্ডো আছিলে নহয়। গতিকে তুমি মিছাতে চিন্তা নকৰিবা। বাৰু হ'ব দিয়া মা, মোৰ কাৰণে তুমি ৰৈ আছিলা ন? পাপা চাগে শুই গ'ল। হ'ব দিয়া মই গৈ শুওঁগৈ, তুমিও হোৱাগৈ যোৱা এতিয়া। চৰি দেই। পিহু, গুড মৰ্ণিং। কি কৰি আছ তই? মই আজি অকণমান সোনকালে ওলালোঁ ঘৰৰ পৰা তোক লগ পাবলৈ। ইয়াৰ পৰা একেবাৰে মই ক্লিনিক যাম বুলি ভাবিছোঁ। সেইদৰে পিহু, তোৰ ষ্টৰখনৰ কাম আৰু কিমান কমপ্লিট আছে? শেষ হৈছেগৈ নাই? অপেনিং কৰিবলৈ হৈছেনে নে এতিয়া আৰু বহুত কাম বাকী আছে? মইতো এনেই গোটেইবোৰ কমপ্লিটে দেখিছোঁ। আৰু গুড মৰ্ণিং জুলি, আজি সোনকালে ওলাই আহিলি। ময়ো অকণমান সোনকালে আহিলোঁ। ষ্টৰখনৰ কাম অকণমান বাকী আছে, বাকী হৈ গ'ল বাৰু। পিছে হেৰি নহয় জুলি, তোৰ আজি মুডটো ভাল যেন পাইছোঁ। খুব ফূৰ্তিত থকা দৰে লাগিছে। কালি কি হ'ল কচোন? ৰাজীৱে তোক প্ৰপ'জ কৰিলে নেকি? তই কি বুলি ক'লি? তোকতো দেখি লাগিছে তই এতিয়া প্ৰেমত পৰা পাগল হৈ আছ। বাৰু যদি তেনেকুৱা কিবা হয় তেতিয়াহ'লেতো ভালেই আছে, কিন্তু মোৰতো লগা নাই তই যে ইয়াত মোৰ ষ্টৰখনৰ খবৰ ল'বলৈ আহিছ। কচোন সঁচা কথা কি? আৰু তই বহুত ফূৰ্তিটো আছ আজি। নহয় পিহু, মই তোৰ ষ্টৰখনৰ কথাই সুধিব আহিছিলোঁ। আৰু কালি ৰাজীৱে মোক প্ৰপ'জ কৰিলে আৰু মই য়েছ বুলিয়ে ক'লোঁ, কাৰণ মইতো ভাল পাওঁ ন। তইতো জানই কিন্তু কালি তই মোক মিছা কথা ক'লি, সেইটো কাৰণে মোৰ খং উঠি আছিলে। পিছত মোৰ খংবোৰ নাইকিয়া হৈ গ'ল। থেংক ইউ দেই পিহু কালিৰ কাৰণে। আৰু এতিয়া মই মানে তোক একচুৱেলি ষ্টৰৰ কথা সুধিবলৈ নহয়, আজি আমাৰ ৰিলেশ্যনৰ ফাৰ্ষ্ট দিন ন। মই সেইকাৰণে ৰাজীৱৰ কাৰণে কিবা এটা গিফ্ট লৈ যাম বুলি ভাবিছিলোঁ। মোৰ একো আইডিয়া নাই, তোৰতো আইডিয়া আছে ন, সেইকাৰণে তোকে সুধিবলৈ আহিলোঁ। মই কি দিলে ভাল হ'ব বাৰু পিহু? আৰু কালি তই ঘৰলৈ গ'লি? মই অকলে গ'লোঁ ঘৰলৈ। বাৰু মোৰ কথা বাদ দে তই, তাৰমানে তহঁতি এতিয়া ৰিলেশ্যনত আছ। ৱাও জুলি, কংগ্ৰেচুলেশ্যনছ। মোৰ বহুত ভাল লাগিল সুধি। আৰু মই কি কৰিম, ৰাজীৱে মোক ইমান ৰিকুৱেষ্ট কৰিলে, হেল্প বিচাৰিছে মোৰ পৰা। মইতো সিমানখিনিতো কৰিব পাৰোঁ ন, সেইকাৰণে কৰিলোঁ। দেখিলি এতিয়া মই তোক জোৰ জবৰদস্তি লৈ গ'লোঁ কাৰণে তহঁতি দুটা ৰিলেশ্যনত আহি গ'লি। ভাল লাগিছে। আচ্ছা তাৰ কাৰণে গিফ্ট ল'বি ন? মইতো ঠিকেই ধৰিছোঁ, তই আৰু ৰাতিপুৱাই মোৰ ষ্টৰৰ খবৰ ল'বলৈ আহিবি নে? তই ৰাজীৱৰ কাৰণে গিফ্ট ল'বলৈ বুলি মোৰ পৰা আইডিয়া ল'বলৈহে আহিছ। বাৰু হ'ব দে। ফাৰ্ষ্ট ডে আজি কি দিলে ভাল হ'ব? ভাবিব লাগিব। ঠিক আছে তই ভাবিলোঁ তেতিয়াহ'লে মই যাওঁ ক্লিনিক, তই মোক মেছেজ কৰি দিবি দেই। মই গিফ্টটো পিছত হ'লেও কিনি ল'ম, এতিয়া যাওঁ খালি। আজি অকণমান সোনকালে যাওঁ মানে। তইতো গম পাইছ আৰু ন, সেইকাৰণে যাওঁ দেই মই। তই লাগি থাক কামত, মোক ঠিক আছে গৈ থাক তই। শুনচোন জুলি, তোক মিতাই ফোন কৰিছিলে নেকি আজি? কালি ৰাতি মোক তাই ফোন কৰিছিলে, মানে তাই আমাক মাতিছে আকৌ। তাই ক'লে তই যিদিনা ফ্ৰী থাক সেইদিনাই যাবলৈ কৈছে। আৰু মই তাইক ক'লোঁ কাৰণ তোৰতো এতিয়া এটা জব কৰি আছ ন, সেইকাৰণে ছুটি পাওঁ বা নাপাওঁ কেতিয়া যাব পাৰোঁ। মোৰ বাৰু একো নাই, মই ষ্টৰখন নিজৰ হয় যেতিয়া নেকি যেতিয়া মন যায় তেতিয়া মই গুচি যাব পাৰিম। সেইকাৰণে তাইক ক'লোঁ তোক ফোন কৰি চাবলৈ। কৰিছিলে নেকি বাৰু?
ফোন কৰিছিলে নেকি মোকতো তাই কল নাই কৰা এতিয়াতো বেছি টাইম হোৱাও নাই ন তাই চাগে কাম কৰি আছে দেৰিকে ফোন কৰিব কিন্তু তাই এইকেইদিনতে মাতিব পাৰিলে নে এতিয়া মোৰ ক্লিনিকেৰে যাবলৈ মনেই নাযাব তাত তাই এনেও দুদিনমান থকাকে মাতিছিলে নহয় এতিয়া নাথাকিলেও বেয়া পাব ইফালে মই ৰাজীৱক লগ নোপোৱাকে দুদিন কেনেকৈ তাত থাকিম বাৰু নিতাজনীও যে ইমান দিনে কি কৰি আছিলেনো বাৰু হ'ব পিহু তাই ফোন কৰিলে মই কথা পাতি ল'ম বাৰু হেৰি নহয় মই এতিয়া গুচি গ'লে গিফ্টটো লোৱাই নহ'ব যে তই পুৰণা যাবি গিফ্টটো লৈ ল'ব বাৰু অলপ কিবা বস্তু কিনিব লগা আছে তই ঠিকেই কৈছ এতিয়া তই গুচি গ'লে আজি ফাৰ্ষ্ট ডে বুলি তই গিফ্ট দিয়াই নহ'ব বাৰু ব'ল আমি ওলাই যাওঁ আৰু নিতা এইকেইদিন বোলে স্কুলৰ অফিচত ব্যস্ত হৈ আছিলে আৰু কিবা কাম আছিলে সেইখিনি বোলে তাই হৈ গ'ল সেইকাৰণে এইকেইদিন মাতিছে হ'ব আৰু জুলি এতিয়া বৰ নতুনকৈ ৰিলেশ্যনত আহিছে তো সেইকাৰণে এৰি যাবলৈ মনেই কৰা নাই একো নাই দে মোৰো যাবলৈ মন নাছিলে কিন্তু এতিয়া উপায় নাই যাবতো লাগিবই যাম বুলি কথা দিছোঁ বাৰু ব'ল ফাৰ্ষ্টে গৈ পিনে আমি বস্তুখিনি লৈ লওঁ আৰু তই তোৰ গিফ্টটো লৈ ল'বি ৰাতিপুৱাই ৰাতিপুৱাই তুমি পিহুৰ দোকানৰ সন্মুখত আৰু পিহু তই টিকুক দেখি মনে মনে আছো যে তাৰ হাতত ফ্লাৱাৰ্ছো আছে তোৰ কাৰণে আনিছে চাগে তোৰ আজি খং উঠা নাই নেকি এনেতো তোৰ খংটো মূৰৰ ওপৰতে থাকে টিকুক দেখিলেতো তোৰ খংটো আৰু বেছিয়ে হৈ যায় আজি কি হ'ল একো নকওঁ হাই জুলি গুড মৰ্ণিং পিহু গুড মৰ্ণিং এয়া লোৱা তোমাৰ কাৰণে ফ্লাৱাৰ্ছ লৈ আহিছোঁ অহাৰ সময়ত ৰাস্তাৰ কাষতে বহি আছিলে ফ্ৰেছ ফ্লাৱাৰ্ছ দেখিলোঁ যে সেইকাৰণে তোমালৈ লৈ আহিলোঁ আৰু জুলি পিহুৱে মোক আজি কিয় খং কৰিব এতিয়াতো পিহুৱে মোক কেতিয়াও খং নকৰে হয়নে পিহু বাৰু তুমি ক'ৰবালৈ যোৱা নেকি জুলিৰ লগত গুড মৰ্ণিং টিকু থেংক ইউ ছ' মাছ ফ্লাৱাৰ্ছৰ কাৰণে মই জুলিৰ লগত শ্বপিং কৰিবলৈ যাওঁ তাইৰ কিবা ল'ব লগা আছে আৰু মোৰো ষ্ট'ৰৰ কাৰণে দুটামান বস্তু আনিব লগা আছিলে সেইকাৰণে একেবাৰে গৈ লৈ আহোঁ বুলি ভাবিছোঁ ৰাতিপুৱাতে তুমি অফিচলৈ ওলাইছা এতিয়া এইবোৰ কি হৈ আছে মই একো ধৰিব পৰা নাই এক মিনিট পিহু কেনেবাকৈ তহঁত দুটা এতিয়া ৰিলেশ্যনত নাইতো তই মোৰ পৰা কথা লুকাইছ ন পিহু কচোন কালি ৰাতি তই অকলে ঘৰলৈ গ'লো বুলিও ক'লি মোৰ কিন্তু এতিয়া তোৰ পৰা ডাউট হৈছে দেই সোনকালে ক পিহু নহ'লে কিন্তু মই তোক বেয়া পাম চাবি আকৌ তই ইমান এনি টাইম খং কৰি থাকোঁ টিকুক দেখিলে আৰু আজি ফ্লাৱাৰ্ছ দিছে ইমান ধুনীয়াকৈ কথাও পাতিছ এইটোতো কোইনচিডেন্স হ'ব নোৱাৰে সোনকালে ক কি আছে তহঁতৰ মাজত একো নহয় জুলি কি যে আৰু তই মই আৰু এনি টাইম খঙত থাকোঁ বুলি ৰাতিপুৱাই ৰাতিপুৱাই কাকো খং কৰিবলৈ মন যোৱা নাই আৰু ইমান ধুনীয়া ফ্ৰেছ ফ্লাৱাৰ্ছখিনি মোৰ কাৰণে আনিছে সেইটো কাৰণে মই কিয়নো এনে খং কৰিম তই হৈছে আৰু আমি ৰিলেশ্যনত নাই তইতো জানই মই মোৰ আনচাৰ দি দিছিলোঁ এতিয়া আমি জাষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি আৰু তেনেকুৱা একো নহয় তই এতিয়া শ্বপিং কৰিব যাব নাই নেকি ব'ল আকৌ সোনকালে যাওঁ হ'ব জুলি পিহুৱে যদি কিবা ক'বলৈ আছে তোমাক ক'ব নহয় বাৰু মই এতিয়া অফিচলৈ গৈ আছোঁ টাইম অলপ আছে তোমালোক মোৰ লগত যাব পাৰিবা ব'লা নহ'লে মোৰ লগতে আৰে কি হ'ল আজি গোটেই তিনিজন একেলগে মোৰহে আজি অহা লেট হ'ল তাৰমানে পিছে টিকু জুলি যেনিবা ইয়াত কাম কৰে আৰু পিহু জুলিৰ লগতে আহিছে বুলি ধৰিছোঁ কিন্তু তই ইয়াত কি কৰিছ তোৰতো অফিচ ইয়াত নাই তোৰ আজি কাম নাই নেকি অফিচলৈ যাবলৈ নাই তোৰ ৰাতিপুৱা ইয়াত কি কৰিছ আজি ময়ো পিহু আৰু জুলিৰ লগতে আহিছোঁ অফিচলৈ যাম কিন্তু এতিয়া টাইম হোৱা নাই ন আছে বহুত টাইম সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ মই একচুৱেলি ৰাতিপুৱা আজি অকণমান সোনকালে ওলালোঁ আৰু পিহুৰ ষ্ট'ৰলৈ গ'লোঁ তাতে জুলি আৰু পিহু একেলগে লগ পালোঁ ইহঁতে কিবা শ্বপিং কৰিবলৈ যাওঁ বুলি কৈছিলে সেইকাৰণে মোৰ লগতে গুচি আহিবলৈ ক'লোঁ পিছত ইহঁতে বোলে শ্বপিং নকৰে আজি নকৰিলেও হ'ব সেইটো কাৰণে মই ইয়ালৈকে লৈ আহিলোঁ এনেও জুলিটো ইয়ালৈ আহিলে হয় গতিকে লগত আহিছিলে এতিয়া মই ইয়াতে নমাই থৈ যাওঁ বুলি ভাবিলোঁ কিন্তু তই আজি ইমান দেৰিকৈ আহিলি যে আনকালটো তই সোনকালে গুচি আহ গুড মৰ্ণিং ৰাজীৱ ময়ো আচলতে আজি ঘৰৰ পৰা অকণমান সোনকালে ওলালোঁ পিহুৰ ওচৰত মানে কাম আছিলে সেইকাৰণে সোনকালে ওলাই মই পিহুৰ ষ্ট'ৰলৈ গ'লোঁ আকৌ তাৰ পৰা আমি শ্বপিং কৰিবলৈ ওলাইছিলোঁ তেতিয়া টিকু গৈ পালেগৈ আৰু টিকুৱে লগ ধৰিলে কাৰণে আমি লগতে গুচি আহিলোঁ বাৰু ৰাজীৱ মই এতিয়া গৈ থাকোঁ অফিচলৈ দেই পিহুকো ষ্ট'ৰত থৈ আহিব লাগিব নহয় গতিকে আমি এতিয়া যাওঁ তহঁতেও নিজৰ কাম কৰ আৰু ৰাজীৱ কালি তোৰ লগত কথা পতা নহ'ল আজি কিন্তু তোৰ লগত ইম্পৰ্টেণ্ট ডিছকাছ এটা কৰিবলৈ আছে গতিকে তই ক্লিনিকৰ পৰা ওলালে মানে মোক কল এটা কৰি দিবি মই আহি যাম বুজিলি বাৰু এতিয়া মই গৈ থাকোঁ জুলি মই আহিছোঁ দেই ব'লা পিহু আমি গৈ থাকোঁ জুলি গুড মৰ্ণিং তোমাক আজি খুব ধুনীয়া লাগিছে পিছে জুলি তোমালোকৰ ৰাতিপুৱাতেনো কি শ্বপিং কৰিব লগা আছিল ইমান ৰাতিপুৱাই শ্বপিং কৰিবলৈ যাবলৈ ওলাই আহিলা যে ঘৰৰ পৰা আচ্ছা শ্বপিং কৰিব আছে যেতিয়া মোৰ লগতে ওলাবা আৰু আজি লাঞ্চ একেলগে কৰিম দেই ব'লা এতিয়া যাওঁ নাই ৰাজীৱ ইমান ইম্পৰ্টেণ্ট একো ল'বলগীয়া নাই এনেই জাষ্ট কেইটামান বস্তু আছিলে হ'ব দিয়া মই পিহুৰ লগতে গৈ শ্বপিং কৰি ল'ম তুমি এনে কষ্ট কৰিব নালাগে ব'লা যাওঁ হ'ব দিয়া আজি লাঞ্চ একেলগে কৰিম পিহু মই এতিয়া গৈ থাকোঁ তুমি ষ্ট'ৰৰ পৰা ওলালে মানে মোক কল এটা কৰি দিবা মই তোমাক নিবলৈ আহিম আচ্ছা পিহু তুমি জুলিক আমাৰ ৰিলেশ্যনৰ কথা কিয় কোৱা নাই লুকুৱাই ৰাখিছা ঠিক যে আছে
নাই মই এতিয়া নকওঁ ক'বলৈ মোৰ একচুৱেলি মই কি বুলি ক'ম ভাবিয়ে পোৱা নাই সেইকাৰণে যেতিয়া মই কমফৰ্টেবল হওঁ ক'বলৈ তেতিয়া ক'ম তেতিয়ালৈকে তুমি কিন্তু লুকুৱাই ৰাখিবা দেই কেনেবাকৈ যদি গম পাই যায় চাবা আকৌ হ'ব দিয়া এতিয়া তুমি অফিচলৈ যা মই ষ্টৰৰ পৰা ওলালে তোমাক ফোন কৰি দিম বাই লাভ ইউ